শিক্ষাখণ্ডত প্ৰশংসনীয় পদক্ষেপ বিটিআৰ চৰকাৰৰ পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰা সকলো শিক্ষাৰ্থীৰ মাজত আৰম্ভ কৰা হৈছে ডিএমআইটি অৰ্থাৎ ডাৰ্মাটোগ্লিফিক্স মাল্টিপল ইণ্টেলিজেন্স টেষ্ট ইতিমধ্যে কেইবাখনো জিলাত বিনামূলীয়াকৈ কৰা হৈছে এই পৰীক্ষা ডিএমআইটিৰ জৰিয়তে নিশ্চিত কৰিব পাৰে শিক্ষাৰ্থীৰ ভৱিষ্যত জীৱন ইয়াৰ উপৰি স্বাধীনতা দিৱসৰ পিছতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় শিক্ষাৰ্থীকো দিয়া হ'ব 5 লাখকৈ গ্ৰুপ ইন্সুৰেন্স এই কথা সদৰি কৰে বিটিআৰৰ শিক্ষা পৰামৰ্শদাতা সমিতিৰ উপদেষ্টা আৰএন সিনহাই আমাৰ 4খন জিলা খতম হল প্ৰায় 2,76,000 আমি ৰিপৰ্ট পাইছো আমি ৰিপৰ্টবিলাক ইতিমধ্যে প্ৰেৰণ কৰিম এটো সম্পূৰ্ণ ফ্ৰী ইয়াতে কোনো পইচা দিব নালাগে কোনোবাই যদি পইচা লয় পুলিচক জনাব লাগে এটো হল ডিএমআইটি টেষ্ট ডিএমআইটি ডাৰ্মাটোগ্লিফিক্স মাল্টিপল এইটো টেষ্ট কৰাৰ পিছত লৰাবোৰ বা ছোৱালীবোৰ ভৱিষ্যতত কি হ'ব পাৰে যেনে মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পালে তো সায়েন্সত পঢ়ে কিন্তু সায়েন্সত গৈও ফেইল কৰে গতিকে ইয়াতে নিৰ্ধাৰণ হ'ব যে ভৱিষ্যতত কোন লাইন পঢ়িলে ভাল হ'ব কোনোবা মন্ত্ৰী হ'ব পাৰে কোনোবা আইএছ হ'ব পাৰে কোনোবা ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেসৰ যি হয় এই লাইনটো দেখাই দিব আৰু ইয়াতে 95% কাৰেক্ট হয় আমাৰ এই ৰিপৰ্টত গতিকে সাইন্টিফিক যেটো আমেৰিকা আৰু লণ্ডনত চলি আছে এটো আপুনি যদি বাহিৰত টেষ্ট কৰিব যায় প্ৰায় 5,000 পৰা 6,000 লয় কিন্তু আমাৰ মাননীয় প্ৰমোদ বড়দেৱে এটো সবকে ফ্ৰী কৰি দিছে কাকো পইচা দিব নালাগে এটো ক্লাছ 5 পৰা ক্লাছ 12 লয় চিৰাং বাক্সা উদালগুৰি হেক নহয় প্ৰথম ফেজটো হেক হল কাৰণ ইমান লৰা ছোৱালী 7 লাখ সম্ভৱে নহয় গতিকে আমি সেকেন্ড ফেজত আমি স্কুলত যাম গতিকে কোনো বাদ নপৰে সবে পাব বিনামূলীয়া এটো ইয়াৰ লগে লগে